নহয়, আমি আজি 14 বছৰ ধৰি কৰি আছোঁ। আৰু এই বিচুৱাটো আমাৰ বিচুৱা মানে জাতিৰ প্ৰাণ, আৰু এই বিচুৱা নাপাতিলে আমাৰ মান। এই বিচুৱাটো আমি যেতিয়া পাতিব আৰম্ভ কৰিছোঁ তেতিয়া আমাৰ এই ৰাজ মন্দিৰ পথাৰত কি হৈছিল, আমি মানে গাঁৱৰ পৰা যিটো বিচুৱা হয় সেই বিচুৱাটো আমি এতিয়া মঞ্চত লৈ আহিছিলোঁ। আৰু মঞ্চত লৈ অহাৰ কাৰণে আমাৰ যিমান গাঁৱৰ যিমান মানে কৃষিভিত্তিক যিমানবিলাক মানে আছে আৰু আমাৰ কলা কৃষ্টি সংস্কৃতি পৰম্পৰা এইবিলাক গাঁৱৰ পৰা এইবিলাক আমি বুটলি আনি আমি মঞ্চত হেৰি কৰিলোঁ। আৰু এই মঞ্চৰ পৰা এতিয়ালৈ এই বিচুৱা আমাৰ চলি আছে। আৰু আমাৰ নতুন চামক আমি এই বিচুৱাটো আগবাঢ়ি লৈ যাবৰ কাৰণে মানে আহ্বান জনাইছোঁ। সঁচাকৈ আজি বৰ আনন্দৰ দিন, কাৰণ আজি আমাৰ চ'ত মাহৰ শেষৰ দিনটোত আমি আজি বিচুৱা উৎসৱ পালন কৰিব ওলাইছোঁ। আৰু অহাকালি আমি পালন কৰিম। এই বিচুৱা উৎসৱৰ জৰিয়তে আমি বিশ্ব দৰবাৰত আমাৰ এই বিচুৱা উৎসৱটো লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। এই প্ৰচেষ্টাত আমি সফল হৈছোঁ নে নাই সেয়া ৰাইজে ক'ব, কিন্তু আমি যি প্ৰচেষ্টা বিচুৱাৰ কাৰণে আমি লৈছোঁ সেইখিনি আমি পৰম্পৰাগত কৰি যাম। তাৰোপৰি এই বিচুৱাৰ দ্বাৰা আমি প্ৰত্যেকটা জনগোষ্ঠীৰ প্ৰত্যেকটা আমাৰ কোচ ৰাজবংশী মানুহক আমি আমাৰ এই বিচুৱাৰ তাৎপৰ্য আমি বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আমি অহাকালি আজি আমাৰ বহুতকেইটা প্ৰগ্ৰাম ইমান সময় শেষ হৈছে। আজি আমাৰ অহাকালি আমাৰ আৰু কেইটামান আমাৰ পৰম্পৰাগত প্ৰগ্ৰাম আছে। এই প্ৰগ্ৰামত সকলো ৰাইজক আমাৰ আপোনাৰ চেনেলৰ দ্বাৰা অহাকালি 10 বজাৰ পৰা উপস্থিত থকাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু এই বিচুৱাত আমি আচলতে এই বিচুৱাটো এটা উৎসৱেই নহয়, প্ৰত্যেক ঘৰৰ মানুহ পালন কৰিব লাগে আৰু ইয়াৰ তাৎপৰ্যটো আমি বুজি পাব লাগে।